আৰু বলক আজিৰ দিনটোৰ মাজলৈ যাওঁ। এয়া হৈছে সোণাপুৰত জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰ। যা গৈছিলে স্কুলৰ আৰু দুগৰাকীমানৰ লগত, মোকো লগ ধৰিছিল, মই পিছত যাব নোৱাৰিলোঁ। তাইৰ ভিডিঅ' আৰু ফটো কেইটামান দিছিলে, তাকে আপলোড কৰি দিলোঁ। এতিয়াও পিছে মানুহ গৈ আছে দেই। আৰু বলক, এইটো ৰবাব টেঙা। এইকেইদিনটো খোৱা বস্তু তেনেকেই পৰি আছে। এই 6 দিনমানেই হ'ল ৰবাব টেঙাটো অনা, 6-7 দিন, কিন্তু মই খাবই পৰা নাছিলোঁ। কাৰণ এইকেইদিন একেবাৰে মন যোৱা নাছিল এইবিলাক বস্তু খাবলৈ। পিছে আজি লৈছোঁ, কাৰণ বস্তুটো শুকায়ো যাবলৈ দিব নোৱাৰোঁ। কাৰ কাৰ প্ৰিয় বাৰু ৰবাব টেঙা? বতৰৰ বস্তু বতৰত খাই বিৰাট ভাল লাগে। আৰু এই 6 দিনেই হ'ল চাওকচোন, ইমান ধুনীয়া হৈ আছে, শুকায়ো যোৱা নাই। এয়া মই ধুনীয়াকৈ কাটি লৈছোঁ। আৰু কলপাত এখন হোৱা হ'লে মনতে ভাবিছোঁ বহুত টেষ্টি লাগিলে হয়। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে বুধবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 4টা। এডিটিঙৰ টাইমটোহে। এয়া আকৌ দুপৰীয়াতে কাটিছোঁ দেই, ভাত খোৱাৰ আগতেই। তাতে মই অকণমান মিঠাতেল, অকণমান চেনিও দিছোঁ, বেছি টেঙা নহয়, তথাপিতো ইয়াত চেনিটো খুব প্ৰয়োজন। অকণমান নিমখ আৰু অকণমান জলকীয়া কাটি মোহাৰি লৈছোঁ। এইবিলাক বস্তু আকৌ হাতেৰেহে ভাল লাগে, চামুচেৰে মোহাৰিলে ভাল নালাগে। তাৰপাছতে বাতিত ঠিক কৰি লৈছোঁ। মা আৰু দেওৰটোলৈ দি পঠিয়াই এই 3টা আমাৰ কাৰণে লৈছোঁ। মানে ল'ৰাটো যিহেতু আহিছে, সি মই আৰু এটা এওঁলৈ অকণমান থৈ দিম। আৰু অকণ খায়ো দেখাইছোঁ, বহুত টেষ্টি। আৰু বলক, সিদিনাখন মাছ বনাইছিলোঁ, মই পিছে খোৱা নাই দেই, কিন্তু ঘৰৰ মানুহে কৈছে টেষ্টি হৈছিলে বুলি। যিহেতু নৱৰাত্ৰি পৰি গ'ল ন, গতিকে এইকেইদিন নিৰামিষে খাই আছোঁ। তাতে মই লৈছোঁ এয়া আদা, নহৰু, অকণমান ধনিয়া আৰু অকণমান সৰিয়হ, আৰু তাতে বিলাহী। মই এনেকৈ কি দিছোঁ দেখাই থাকিম বাৰু। ভিডিঅ'বোৰ বৰ ভালকৈ কৰা নাছিলোঁ। পিঁয়াজো দিছোঁ, গোটেইখিনি বস্তু দি তাতে দৈও দিছোঁ, দি এটা পেষ্ট বনাই লৈছোঁ। সিফালে মই মাছখিনি ভাজি আছোঁ। এইটো একে টেঙাও নহয়, একেবাৰে জ্বলাও নহয়, খাবলৈ কিন্তু বৰ টেষ্টি লাগে। এই দৈকণে মানে ইয়াৰ সোৱাদটো বহুত বঢ়াই দিয়ে। আৰু এয়া পেষ্টটো মই এতিয়া দি দিছোঁ। ইয়াত জানেই নহয়, আদা, নহৰু, ধনিয়া সকলো আছে। অকণমান এয়া আছে বিলাহী, পিঁয়াজ আৰু অকণমান আছে সৰিয়হ, আৰু লগততো দৈকণ লাগিবই। তাৰপাছতে মই সেইখিনি ভাজি থাকোঁতেই জিৰা ধনিয়া পাউডাৰ অকণমান আৰু হালধি দি দিছোঁ। আৰু বাছ ধুনীয়াকৈ এনেকৈ এয়া কৰি আছোঁ। অকণমান নিমখ, অকণমান চেনি, আৰু তাৰপাছত এয়া ভাজি আছোঁ। অকণমান তেল বিৰিঙি অহালৈকে ভাজিছোঁ, খুব বেছিও নহয়, কিন্তু দৈ দিলে পটককৈ তেলটো বিৰিঙি আহে। এয়া চাওকচোন, এইখিনি ভজা হৈ গৈছে। এতিয়া মই ইয়াতে পানী দি দিছোঁ, উতলা পানী, একদম ইজি, খাবলৈ কিন্তু বহুত টেষ্টি। আৰু এয়া চাওকচোন, হৈয়ে গৈছে নহয় উতল অহাত। তাতে মই মাছ কেইপিচ দি দিছোঁ, যি আছে আৰু তেনেকৈ দি পেলাই ভালকৈ উতলাই দিছোঁ। এইকেইদিন এনেকৈ ৰেচিপি ভিডিঅ' দিয়াই নাছিলোঁ, কিবা ইমানেই বেয়া লাগি আছিলে মনটো, এইবিলাক দিবলৈ মন যোৱা নাছিলে। সেয়া অকণমান জলকীয়াও পেলাই নেমু এচিকুট চেপি নমাই থৈ দিলোঁ। খাবলৈ কিন্তু সকলোৱে খুব ভাল পালে দেই। মইতো কৈছোঁৱেই খোৱা নাই বুলি, গতিকে লোকৰ হেৰিটোকে কৈ দিছোঁ। আৰু আজি ভিডিঅ'টো ইমানতে এৰিছোঁ, তেন্তে আজিলৈ আহোঁ।